মই বৰ্তমান আহিছোঁ আমাৰ ৰাজীভটীয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইখনে নদীখন হৈ আচলতে ৰাজীভটীয়া ঘৰৰ ফালে পাৰ হৈ যাওঁ। বৰ্তমান মই তাৰ পৰা ওলাই আহিলোঁ, আপোনালোকক অকণমান দেখাইছোঁ। চাওক আমাৰ ৰাজীভটীয়া ঘৰটোলৈ যাবলৈ, গাঁওখনলৈ যাবলৈ কেনেকুৱা ধৰণৰ যাতায়াতৰ ব্যৱস্থা চাওক আপোনালোকে। এইখন দলং হয় আৰু আপোনালোকক দেখাই দিছোঁ সেইফালে RCC ব্ৰিজ সজাই আছে, হৈ উঠা নাই আচলতে। মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু মই আপোনালোকক কওঁ বোকাতহে আচলতে পদুম ফুল ফুলে বুলি কয়, সেয়া আচলতে প্ৰমাণিত হৈ পৰা এটা অৱস্থা। সেয়া দেখিলে মই আপোনালোকক দেখুৱাইছোঁ। আৰু এই ৰাস্তাৰে অহা যোৱা কৰি থাকে। আচলতে এইখিনি এনেকুৱা হয়, বাৰিষা দিনত এই যিখন বাঁহৰ দলং বনাইছে এই দলংখনো নোহোৱা হৈ যায়, হয়তো আপোনাৰ ডিঙি নাওৰে অহা যোৱা কৰি চাগে। আৰু বেলেগ ৰাস্তা আছে সিটো ছাইডৰ পৰা যাব পৰা, খুব দীঘল হয় আচলতে, দীঘলীয়া এটা ৰাস্তা। সেইফালৰ পৰা নাযায়, এইফালৰ পৰা চমুকৈ যাবলৈ হ'লে ইয়াত ডিঙি নাৱত পাৰ কৰা হয়। মই এনেই জাষ্ট আপোনালোকক দেখুৱালোঁ পৰিৱেশখিনি, খুব ধুনীয়া এটা পৰিৱেশ, বালি চাপৰি আছে চবফালে নদী পাৰত, খুব ভাল লাগিব। আপোনালোককো কৈছোঁ, মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলোৱে আহিব আমাৰ ৰাজীভটীয়া যিখন গাঁৱত আছে তেওঁলোকৰ গাঁওখন চাবলৈ আহিব, খুব ভাল পাব। আৰু এইখন কুন্দিল নদীতে মই আপোনালোকক কৈছোঁ, কুন্দিল নদীৰ ওপৰত বাঁহেৰে নিৰ্মাণ কৰা বাঁহৰ দলং। চাওক বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰিব, আৰু যদিহে ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।